নমস্কাৰ দোস্ত, আজি পুনৰ এটা নতুন বিষয় লৈ আহিছো আৰু বিষয়টো হৈছে সাঁওতাল জনগোষ্ঠীৰ পৰা প্ৰথম গৰাকী মহিলা MBBS ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছে মাৰ্টিনা টুডু। অৰ্থাৎ এতিয়াৰ পৰা ডক্টৰ মাৰ্টিনা টুডু হৈছে MBBS ডিগ্ৰীধাৰী প্ৰথম গৰাকী সাঁওতাল জনগোষ্ঠীৰ মহিলা চিকিৎসক। আৰু এনেটো জনগোষ্ঠীটোৰ পৰা পুৰুষসকল কেইবাগৰাকী চিকিৎসক আছে, কিন্তু প্ৰথম গৰাকী হৈছে এই মাৰ্টিনা টুডু। ডক্টৰ মাৰ্টিনা টুডু হৈছে মহিলা, অৰ্থাৎ সাঁওতাল সম্প্ৰদায়ৰ মহিলা প্ৰথম গৰাকী চিকিৎসক। আহক মাৰ্টিনা টুডুৰ বিষয়ে কিছু কথা আপোনালোকৰ আগত বিস্তাৰভাৱে আলোচনা কৰোঁ। অসমৰ হোজাই জিলাৰ আজাৰবাৰী গাঁৱৰ নিবাসী যিয়ে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা MBBS ডিগ্ৰী লাভ কৰি অসমৰ প্ৰথম গৰাকী সাঁওতাল কন্যা হিচাপে চিকিৎসা শাস্ত্ৰত গৌৰৱোজ্জ্বল সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। সাঁওতাল জনগোষ্ঠীৰ ভাৰতৰ অন্যতম এক বৃহৎ আদিবাসী জনগোষ্ঠীৰ গোট, যাৰ মূল বাসস্থান ঝাৰখণ্ড, পশ্চিমবংগ, উৰিষ্যা, বিহাৰ আৰু অসমৰ বিভিন্ন অঞ্চলত বিস্তৃত হৈ আছে। জনগোষ্ঠীটো বহুদিন ধৰি সামাজিক আৰু অৰ্থনৈতিক দিশত পিছপৰি আছে যদিও সেই পৰিপ্ৰেক্ষিতত মাৰ্টিনাৰ এই সফলতাই জনগোষ্ঠীটোক বিশেষ গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হৈছে। মাৰ্টিনাৰ এই সফলতাত কেৱল তেওঁৰ ব্যক্তিগত জয়েই নহয়, সমগ্ৰ সাঁওতাল জনগোষ্ঠীৰ সমাজৰ এক অনুপ্ৰেৰণা। তেওঁৰ এই যাত্ৰা প্ৰমাণ কৰে যে কঠোৰ পৰিশ্ৰম, অধ্যয়ন আৰু শিক্ষাৰ জৰিয়তে যিকোনো বাধা অতিক্ৰম কৰিব পাৰি। এই গৌৰৱোজ্জ্বল সফলতাৰ বাবে অসমৰ মুখ্যমন্ত্ৰীৰ উপৰিও অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে মাৰ্টিনালৈ আন্তৰিক অভিনন্দন অৰ্থাৎ শুভেচ্ছা জনোৱা পৰিলক্ষিত হৈছে। মাৰ্টিনাৰ এই সফলতাত সাঁওতাল জনগোষ্ঠীৰ লগতে অসমৰ সকলো পিছপৰা সমাজৰ ছাত্ৰ ছাত্ৰীৰ বাবে এক দীপ্তিমান উদাহৰণ। তেওঁৰ আগন্তুক জীৱনৰ অধিক সফলতা আৰু কৃতিত্বৰ ভৰি পৰক বুলি সকলোৱে শুভেচ্ছা জ্ঞাপন কৰা পৰিলক্ষিত হৈছে।